আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টত এক্সাম দিছিল তেনেহ'লে কিন্তু আজি ৰিজাল্ট আহি গৈছে। যদি আপোনালোকে আপোনাৰ ID পাছৱাৰ্ডটো নাজানে কেনেকৈ আপোনালোকে ADREৰ ৰিজাল্ট চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা কেনেকৈ আপোনালোকে আপোনাৰ ID পাছৱাৰ্ডটো ওলাই ল'ব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আজি কিন্তু ADREৰ ৰিজাল্ট দি দিছে কেনেকৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব দি আছে ফাৰ্ষ্ট এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড। যিহেতু আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো নাজানে ইয়াত চাব দি আছে ফৰগেট পাছৱৰ্ড। এতিয়া আপোনালোকে ফৰগেট পাছৱৰ্ডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াতো কিন্তু এইটো অপশ্যন অপেন হৈ যাব। তলত চাব দি আছে ফৰগেট পাছৱৰ্ড। ফৰগেটত ক্লিক কৰিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। ইয়াত দেখুৱাই দিব ইয়ৰ পাছৱৰ্ড হেজ বিন চেণ্ড মোবাইল নম্বৰ এণ্ড ইমেইল ID। এতিয়া কিন্তু আপোনাৰ মোবাইল নম্বৰত SMS আহি যাব আপোনাৰ ID আৰু পাছৱৰ্ডটো। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ID বহাই দিব আৰু ইয়াত আপোনাৰ পাছৱৰ্ড নম্বৰটো বহাই দিব। ফাৰ্ষ্ট ইয়াত মোবাইল নম্বৰ ডেট অফ বাৰ্থটো বহাই দি ছাবমিটত ক্লিক আপোনাৰ মোবাইল নম্বৰত ID পাছৱৰ্ড চেণ্ড কৰি দিব। তাৰপিছত আপোনালোকে অ'কেত ক্লিক কৰিব। আপোনালোকে আৰু এবাৰ লগইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে চেক কৰিব আপোনাৰ SMS যিটো ID পাছৱৰ্ড আহি গৈছে। এতিয়া আপোনালোকে ইয়াত ID পাছৱৰ্ডটো বহাই দিব। তাৰপিছত আপোনালোকে লগইনত ক্লিক কৰিব। যদি আপোনালোকে পাছ কৰিছে ইয়াত কিন্তু ৰিজাল্ট দেখুৱাই দিব আৰু যদি আপোনালোকে ফেইল কৰিছে ইয়াত কিন্তু আপোনাৰ ৰিজাল্টটো নাহিব। ইয়াত চাব ইয়াত খালি আপোনাৰ এপ্লিকেশ্যনটো আহি যাব এনেকুৱাকৈ। আৰু যদি আপোনালোকে ইয়াত পাছ কৰিছে তেনেহ'লে ইয়াত দেখুৱাই দিব ৰিজাল্টটো আহি যাব। ইয়াত চাব যিহেতু এইটো ফেইল কৰিছে সেইকাৰণে ইয়াত ৰিজাল্টটো অহা নাই। যদি আপোনালোকে পাছ কৰে তেনেহ'লে কিন্তু ইয়াত আপোনাৰ ৰিজাল্টটো আহি যাব আৰু আপোনালোকে কিমান নম্বৰ পাইছে ইয়াত সকলো ডিটেইলছ আহি যাব। যদি আপোনালোকে ADRৰ এক্সাম দিয়ে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ ৰিজাল্টটো চাই লওক যে আপোনালোকে পাছ কৰিছে নে ফেইল কৰিছে। আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে চেক কৰক। বৰ্তমান চাৰ্ভাৰ ঠিক হৈ আছে।